আহক আজি আকৌ তৃতীয় দিনা পণ্ডিচেৰীৰ পৰা আপোনালোকৰ লগত লগ হওঁ। আমি তৃতীয় দিনা ৰাতিপুৱাই সোনকালে ব্ৰেকফাষ্ট কৰি হোটেলৰ পৰা আহি আমি প্ৰথমে অৰবিন্দ আশ্ৰমত আহিলোঁ। অৰবিন্দ আশ্ৰমত সোমোৱাৰ বহুত নিয়ম আছে। তাত মোবাইল অফ কৰি ল'ব লাগে আৰু ভিতৰত গৈ কোনো কথা পাতিব নোৱাৰে, একদম চাইলেঞ্চ। আৰু তাতে মাদাৰ মীৰা তেখেতৰ সমাধি আছে। মাদাৰ মীৰা হৈছে এগৰাকী ফ্ৰেঞ্চ ইণ্ডিয়ান স্পিৰিচুৱেল গুৰু আৰু তাতে সমাধিত চাৰিওফালে ফুলে সজ্জিত কৰি থৈছে। আমি সেৱা চেৱা কৰি আহিলোঁ। তাৰ পৰা আমি আহিলোঁ আপোনাৰ অৰৱেলি বুলি এটা মাদাৰৰে মাতৃ মন্দিৰ বুলি কয় আৰু আমি তাৰ পৰা এঘণ্টামান আহিলোঁ। আহি পেলাই অহাৰ পিছত গাড়ীখন আমাৰ ৰখাই দিয়ে আৰু 1.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে। কিন্তু তেওঁলোকৰ মানে টুৰিজিমৰ পৰাই আমাক সুবিধা দিছে যে গাড়ীত বাছত লৈ যাব, যিসকলে খোজকাঢ়ি যাব নোৱাৰে। তেনেকৈ বাছত গৈ পেলাই আমাক প্ৰায় 600-700 মিটাৰমানৰ আগত ৰখাই দিলে। গৈ দূৰৰ পৰা দেখিলোঁ এটা সোণৰ এটা গ্ল'বৰ নিচিনা, সেইটোৱে আপোনাৰ মাতৃ মন্দিৰ। তাতে আপোনাৰ মেডিটেশ্যন কৰিব পাৰে আৰু ভিতৰত আমি দুৰ্ভাগ্যবশতঃ সোমাব নোৱাৰিলোঁ, কাৰণ এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াৰ কাষত এতিয়া মানুহবোৰে বহি ধৰক মেডিটেশ্যন কৰিব পাৰিব, সেইবোৰ বনাই আছে। আমি অলপ দূৰৰ পৰা চালোঁ। হয়তো পিছলৈ আমি ভৱিষ্যতে আহিলে আমি ভিতৰত সোমাব পাৰিম। তাৰ পৰা আকৌ আমি উভতি আহিলোঁ, আকৌ বাছৰ জেগালৈ আহিলোঁ। বাছখনে আমাক আনি আকৌ নিৰ্দিষ্ট জেগাত ৰখাই দিলে। তাৰ পৰা তাতে বহুত ধৰণৰ খোৱা বস্তু পায়। তাতে আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি ওলাই আহি বজাৰ দুৱাৰমুখতে কিবাকিবি পায় আৰু তাৰপিছত আহিলোঁ। আহি আমি ঘৰলৈ গুচি আহিলোঁ। গধূলি ঘৰলৈ মানে হোটেললৈ আহিলোঁ আৰু গধূলি আকৌ আমি ওলাই গ'লোঁ অলপ বিচৰ ফালে। বিচৰ ওচৰত গৈ পেলাই মানে এই ফ্ৰেঞ্চ কলনীৰ ওচৰতে বিচখন। তাতে গধূলি মানুহবোৰে খুব মানে জাক জমকতা সকলো ভৰ্তি হৈ আছে আৰু চিনেমা দেখাই আছে। মানুহবোৰে তাত ফুৰিছে, চিনেমা চাইছে আৰু আমি এনেকৈ অলপ খুব আনন্দ লৈ পেলাই সাগৰৰ পাৰৰ বতাহ, আমি এখন খুব ভাল ৰেষ্টুৰেণ্টত সোমাই অকণমান আহাৰ গ্ৰহণ কৰি আকৌ হোটেললৈ বুলি আমি উভতি আহিলোঁ।